Hello everyone, I'm Chandan Talukdar and I have recently cleared and joined as a graduate teacher under DSC. So এই ভিডিঅ'টোত মই বেসিক্যালি সিটেটৰ বেস্ট বুকস এণ্ড ষ্ট্ৰেটেজিৰ ওপৰত কথা পাতিম। তো আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাব যাতে আপোনালোকে এই ভিডিঅ'টোত এই পাঁচটা টপিকছৰ ওপৰত আপোনালোকৰ ক্লিয়াৰেন্স হ'ব পাৰে। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। সিটেট বেসিক্যালি দুটা টাইপত হয়, এটা হৈছে পেপাৰ 1 আৰু এটা পেপাৰ 2। তো পেপাৰ 1টো হয় এলপিৰ কাৰণে, যোনটো লোৱাৰ প্ৰাইমেৰী সেকশনৰ কাৰণে, যোনটো 1 ৰ পৰা 5 লৈ, এণ্ড যোনটো পেপাৰ 2 সেইটো হয় ইউপিৰ কাৰণে, অৰ্থাৎ আপাৰ প্ৰাইমাৰী ফ্ৰম 6 to 8। যদি আপোনালোকে চাবলৈ যায় পেপাৰ 1 আৰু পেপাৰ 2ৰ কিছুমান কমন সাবজেক্ট আছে, লাইক পেডাগজি, লেংগুৱেজ 1 আৰু লেংগুৱেজ 2। সো মুভিং উইথ দি ফাৰ্ষ্ট টপিক, আমাৰ প্ৰথম সাবজেক্ট যোনটো এলপি বা ইউপি দুয়োটাতে কামত আহে, সেইটো হৈছে পেডাগজি। তো পেডাগজিৰ কাৰণে বেষ্ট বুক এখন মই যদি আপোনাক ক'বলৈ যাওঁ, এইটো হৈছে হিমাংশী সিঙৰ এইখন কিতাপ। তো এইখন কিতাপ মোৰ কাৰণে বহুত এটা হেল্পফুল হৈছিল। আৰু অকল সিটেট বুলি নহয়, আপোনালোকে যিমান টেট দিয়ে, আছাম টেট বা যদি আপোনালোকে বেলেগ টেটো দিয়ে, তো সকলোখিনিতে ইয়াতে পেডাগজিত আপোনালোকৰ বেছিকৰ পৰা গোটেইখিনি আপোনালোকৰ ক্লিয়াৰ হ'ব। নাইবা আপোনালোকে যদি এই বুকখন অৰ্ডাৰ নিদিয়ে বা যদি এই বুকখন নপঢ়েও, আপোনালোকে চিম্পলি হিমাংশী মেমৰ এই মেৰাথন সিৰিজটো চাব পাৰে। নাও লেটছ টক এবাউট দি সেকেন্ড কমন সাবজেক্ট, যোনটো হৈছে লেংগুৱেজ 1। আৰু বেছিভাগে ইয়াতে লেংগুৱেজ 1টো অসমীয়া চুজ কৰে। তো অসমীয়াৰ বাবে আপোনালোকে ডিজিটেল আছামৰ পৰা পঢ়িব পাৰে, য'ত আপোনালোকে কনচেপ্টছবোৰ ক্লিয়াৰ কৰিব পাৰিব, লগতে ইয়াতে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ পেপাৰো প্ৰেক্টিচ কৰিব পাৰিব। আৰু এতিয়া যদি মই লেংগুৱেজ 2ৰ কথা কওঁ, লেংগুৱেজ 2টো বেছিভাগে ইংলিছে লয়, আৰু ইংলিছৰ বাবে আপোনালোকে হিমাংশী মেমৰ এই মেৰাথন সিৰিজটো চাব পাৰে, য'ত আপোনালোকৰ কনচেপ্ট ক্লিয়াৰেন্স প্লাছ প্ৰেক্টিচ পেপাৰো ইয়াতে হৈ যাব। তো এইখিনি আছিল আমাৰ কমন সাবজেক্ট পেপাৰ 1 আৰু পেপাৰ 2। কিন্তু এতিয়া যদি আমি চাবলৈ যাওঁ, পেপাৰ 1ত দুটা আৰু সাবজেক্ট থাকে, লাইক ইভিএছ আৰু মেথছ। তো মেথছৰ কাৰণে মই পঢ়িছিলোঁ আয়ুষ চৌহান ছাৰৰ পৰা, যোনটো টিচাৰ চাদ্দা 247ত পঢ়ায়। বাকী মেথছ যোনখিনি আপোনালোকৰ কনচেপচুৱেল আহে, এইখিনি আপোনালোকে 1 ৰ পৰা 5ৰ বুকছ এনচিইআৰটি চাই দিলে হৈ যাব। আৰু এতিয়া এলপিৰ বাবে লাষ্ট বাট নট দি লিষ্ট, ইভিএছ। ইভিএছৰ বাবে আপোনালোকে হিমাংশী মেমৰ এই 1 শ্বট মেৰাথনটো চাই দিব পাৰে। এইখিনি চালে আপোনালোকৰ ইভিএছৰ গোটেইখিনি কনচেপ্ট ক্লিয়াৰেন্স হৈ যাব। এতিয়া মই আহিছোঁ এই সাবজেক্ট ষ্ট্ৰেটেজিৰ শেষলৈ, যোনটো হৈছে ছ'চিয়েল সায়েন্স ফৰ আপাৰ প্ৰাইমেৰী। তো মই পঢ়িছিলোঁ সানি ছাৰৰ পৰা, এনচিইআৰটি ফিল্টাৰ সিৰিজৰ পৰা। তো এইখিনি ভিডিঅ' আপোনালোকে যদি চাই দিয়ে, ছ'চিয়েল সায়েন্সৰ আপোনালোকে পেডাগজি হওক বা কনচেপচুৱেল কুৱেশ্যনেই হওক, সকলোখিনি আপোনালোকৰ ক্লিয়াৰ হৈ যাব। তো এইকেইটা আছিল কিছুমান বুকছ এণ্ড ভিডিঅ'জ য'ৰ পৰা মই ষ্ট্ৰেটেজি লৈ পঢ়িছিলোঁ। নাও কাম টু দি নেক্সট টপিক, যে আমি প্ৰিভিয়াছ ইয়াৰ পেপাৰ ক'ৰ পৰা কৰিম। সো প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ বাবে আপোনালোকে সিটেটৰ অফিচিয়েল ৱেবছাইটত যাব পাৰে, এণ্ড তাতে 2019ৰ পৰা 2024লৈ পেপাৰ দিয়া আছে। আপোনালোকে 2019ৰ পিছৰ পেপাৰখিনি 7টামান পেপাৰ প্ৰেক্টিচ কৰিলে প্ৰিভিয়াছ ইয়াৰ পেপাৰ প্ৰেক্টিচ হৈ যাব। আৰু লাষ্টত যোনটো আমাৰ ষ্ট্ৰেটেজি হ'ব লাগে, সেইটো হৈছে মক টেষ্ট। তো মক টেষ্ট আপোনালোকে ফ্ৰী অফ কৰ্চ কৰিব পাৰে ফ্ৰম টেষ্ট বুকছ। তো টেষ্ট বুকছৰ ৱেবছাইটত যাই কিনে আপোনালোকে সিটেটৰ যিমান পাৰে অলমোষ্ট মিনিমাম 5টামান পেপাৰ মক টেষ্ট হিচাপে দি আপোনালোকে প্ৰেক্টিচ কৰিব পাৰে। সো আই হোপ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। যদি আপোনালোকে কিবা সুধিব লগা আছে বা আপোনালোকে কিবা জানিব লগা আছে, আপোনালোকে মোক এই ভিডিঅ'টোত কমেণ্ট ডাউন কৰিব। থেংক ইউ, হেভ এ নাইচ ডে।